সো তোমালোকৰ এই ডকুমেণ্টছবোৰ যিবোৰ লাগিব HS ফাইনেল এক্সামৰ ফৰ্ম ফিল আপত, যিটো অলৰেডি ষ্টাৰ্ট হ'লেই কেতিয়াৰ পৰা, আৰু এই ফৰ্ম ফিল আপখনত তোমাৰ কি কি ডকুমেণ্টছ লাগিব সেইখিনিলৈ আজি আহিছোঁ। ব'লা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো ৰেজিষ্ট্ৰেশ্যন কাৰ্ড লাগিব তোমালোকৰ। ছেকেণ্ড কথা হৈছে এডমিট কাৰ্ড লাগিব HS ফাৰ্ষ্ট ইয়েৰৰ, আৰু মাৰ্কশ্বিটখন লাগিব HS ফাৰ্ষ্ট ইয়েৰ। মাৰ্কশ্বিটখনো তোমালোকৰ আছে। চব তোমাৰ ইনকাম চাৰ্টিফিকেট লাগিব 4 নম্বৰত, আৰু 5 নম্বৰত এডমিট কাৰ্ড, মাৰ্কশ্বিট, চাৰ্টিফিকেট, HSLCৰ মেট্ৰিকৰ চাৰ্টিফিকেটখন লাগিব। তেতিয়াহ'লে আমাৰ ইনকাম চাৰ্টিফিকেট যিকেইটাৰ পেৰেণ্টছৰ সিহঁত 2 লাখৰ তলত হয়, 2 লাখৰ যিবিলাক তলত হয় সিহঁতৰ একো নালাগে, সিহঁতৰ কোনো পইচা দৰকাৰ নাই। ফৰ্ম ফিল আপৰ যিমানখিনি এমাউণ্ট দিয়া হৈ আছে তাত, যিসকলৰ নাই সিহঁতে তোমালোকৰ গোটেইখিনি দিব লাগিব এমাউণ্টখিনি, আৰু 2 লাখৰ তলত হ'ব লাগিব। 2 লাখৰ তলত হ'লে তেতিয়াহ'লে একচেপ্টেবল হ'ব। আৰু ছেকেণ্ড কথাটো হ'ল যদি ইনষ্টিটিউশ্যনৰ পৰা যদি BPL কাৰ্ড খোজে তে সেইখনো খুজিব পাৰে, বা দুখনো খুজিব পাৰে, বা সিহঁতে অনলি ইনকাম চাৰ্টিফিকেটটো বিচাৰিব পাৰে। তো সিহঁতৰ ওপৰত ডিপেণ্ড কৰে। আৰু তোমালোকৰ এডমিট কাৰ্ড, মাৰ্কশ্বিট, চাৰ্টিফিকেট এইকেইটা হ'লে হৈ গ'ল। তোমাৰ এইখিনি ডকুমেণ্টছ লাগিব, আৰু এইখিনি ডকুমেণ্টছ হ'লে তোমালোকৰ ফৰ্ম ফিল আপখন হৈ যাব। এইখিনি আছিলে। থেংক ইউ। ভিডিঅ'টো শেষ কৰিলোঁ। লাইক, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।